এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ, যিকোনো মুহূৰ্তত বাতিল হ'ব পাৰে বনিয়া মন্ত্ৰী অশোক সিংঘালৰ মনোনয়ন। ইতিমধ্যে চাৰিটাকৈ বিসংগতি ধৰা পৰিছে অশোক সিংঘালৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত। পুনৰবাৰ কৈছোঁ, এটা গুৰুত্বপূৰ্ণ খবৰ, যিকোনো মুহূৰ্তত বাতিল হ'ব পাৰে বনিয়া মন্ত্ৰী অশোক সিংঘালৰ মনোনয়ন পত্ৰ। চাৰিটাকৈ বিসংগতি ধৰা পৰিছে অশোক সিংঘালৰ মনোনয়ন পত্ৰৰ ঘটনাক কেন্দ্ৰ কৰি ইতিমধ্যে চাঞ্চল্যৰ সৃষ্টি হৈছে বিজেপিৰ ভিতৰচৰাত। ইতিমধ্যে এগৰাকী জ্যেষ্ঠ কেবিনেট মন্ত্ৰী, অসম প্ৰদেশ বিজেপিৰ অন্যতম জ্যেষ্ঠ নেতা তথা অসমবাসীৰ মাজত বনিয়া মন্ত্ৰীৰূপে পৰিচিত অশোক সিংঘালৰ মনোনয়নৰ বিসংগতিক লৈ পেলাই ইতিমধ্যে সৃষ্টি হৈছে চাঞ্চল্য। আৰু যিকোনো মুহূৰ্তত বাতিল হ'ব পাৰে মন্ত্ৰী অশোক সিংঘালৰ মনোনয়নৰ ঘটনাক কেন্দ্ৰ কৰি ইতিমধ্যে বিজেপিৰ ভিতৰচৰাত আচলতে জোকাৰণিৰ সৃষ্টি হৈছে। কাৰণ এগৰাকী জ্যেষ্ঠ মন্ত্ৰী যদি মনোনয়ন পত্ৰত বিসংগতি ধৰা পৰিছে, তেতিয়াহ'লে আগন্তুক নিৰ্বাচনৰ সময়ত কেনেদৰে আচলতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব ঢেকীয়াজুলি সমষ্টিত বিজেপি। আৰু এইক লৈ পেলাই এতিয়া বৰ্তমান গুৰুত্বপূৰ্ণ বৈঠকত বহাৰ কথা আমি গম পাইছোঁ বিজেপিৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ। আৰু এইখিনিতে এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ যে বিজেপিৰ এইগৰাকী মন্ত্ৰীৰ বিৰুদ্ধে যথেষ্টখিনি অভিযোগ আছিল খিলঞ্জীয়া অসমীয়া ৰাইজৰ। তাৰ মাজতে মনোনয়ন পত্ৰত বিসংগতিৰ কথা কোৱাৰ পাছতেই ইতিমধ্যে সামাজিক মাধ্যমত অশোক সিংঘালৰ বিৰুদ্ধে আচলতে যথেষ্ট সংখ্যক ব্যক্তিয়ে সমালোচনামুখৰ হৈ পৰিছে।